এটি জৰাজীৰ্ণ ঘৰ ঘৰটোত আছে স্বদেশ স্বজাতিক দেশবাসীৰ সন্মুখত তুলি ধৰিব পৰা এটি সম্ভাৱনা এটি জৰাজীৰ্ণ বাসগৃহ ঘৰটোত আছে স্বদেশ স্বজাতিক দেশবাসীৰ সন্মুখত তুলি ধৰিব পৰা এটি সম্ভাৱনা ঘৰটোৰ ভিতৰত আছে এখন বিছনা এটা সৰু কোঠা তাতেই পঢ়া টেবুল তাতেই ৰান্ধনীশাল ভগা ঘৰটোৰ ওপৰত দেখি থকা আকাশখনেই যেন ঘৰখনৰ ছাল আকাশে বৰষিলে ভিতৰত আঠুৱনি পানী হয় ৰ'দত এই প্ৰচণ্ড গৰমৰ বেলিটো যেন গোটেই সোমাই আহে ঘৰটোৰ ভিতৰলৈ আমাৰ এই বাক্যত আহ নাই দৃশ্য দেখিলেই বুজিব পাৰিব সত্যতা এই দৃশ্য বোকাখাটৰ বিহৰা চাহ বাগিচাৰ 4 নম্বৰ লাইনৰ বিভীষণ তাঁতী নামৰ লোকজনৰ ঘৰৰ বিভীষণ তাঁতীৰ পত্নী ফুলন তাঁতী ইয়াতে লুকাই আছে আমি উল্লেখ কৰা সম্ভাৱনা আসীমা তাঁতী নমস্কাৰ মোৰ নাম আসীমা মই ফুটবল খেলো ফুটবল গুৱাহাটী গৈছো চাইস্থল গুৱাহাটী খেলিছো খেলমাৰন খেলো ইণ্ডিয়া খেলিছো ঝাৰখণ্ড গৈছো ঝাৰখণ্ডৰ পৰা সিলেকশ্যন পাই গুৱাহাটীত আছো এতিয়া চাইস্থলত গেম আছে এতিয়া তিনচুকীয়াত গেম সিলেকশ্যন পালো এতিয়া মুম্বাই যাম আসীমা তাঁতী বিহৰা মডেল হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰী সৰুৰে পৰাই খেলত ৰাপ আসীমাৰ ফুটবল খেলত ৰাপ থকা আসীমা বৰ্তমান গুৱাহাটীৰ সাই একাডেমীত প্ৰশিক্ষণৰত সকলো সচেতন ব্যক্তিৰ ঐক্যতে ইতিপূৰ্বে অসম মহিলা ফুটবল দলৰ হৈ ঝাৰখণ্ডত যোৱা 12 এপ্ৰিলৰ পৰা 14 এপ্ৰিললৈ অনুষ্ঠিত 5ম নেচনেল ৰুৰেল ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল আসীমাই তাৰ পূৰ্বে গোলাঘাট আৰু গুৱাহাটীতো ফুটবল খেলি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আসীমা সাই একাডেমীত অনুশীলন কৰি থকা আসীমাই নিজৰ জৰাজীৰ্ণ ঘৰখন দেখি হতাশাত ভোগে গাহৰি কাটি বিক্ৰী কৰা পিতৃ আৰু বাগিচাৰ অংশকালীন শ্ৰমিক মাতৃৰ উপাৰ্জনেৰে নচলে ঘৰখন বাহিৰত খেলিবলৈ যাওঁতেও ঘৰখনৰ ছবি চকুলৈ আহিলেই হতাশাই আৱৰি ধৰে 14 বছৰীয়া অপাৰ সম্ভাৱনাৰ আকৰ আসীমা তাঁতীক ঘৰটো আমাৰ ভাঙাটা এতিয়া টিং ফুটাই আছে বৰষুণ দিলে গোটেই পানী ভৰে এতিয়া ঘৰত পঢ়া শুনা টেবুলো নাই এতিয়া এনেকা পঢ়ি থাকো লাইন চাইন গলে আছে পঢ়া টেবুল নাই ঘৰ চৰ দেৰি হৈছে পইচা প্ৰব্লেম হৈ থাকে শামুকৰ পেটৰ মুকুতা হেন আসীমাৰ এই যাত্ৰাত প্ৰত্যক্ষ সহায় আগবঢ়াবনে চৰকাৰে এইখিনিত আমাৰ অতুল বৰা আছে ওচৰতে যদি সহায় যোগ দিয়ে ছোৱালীজনো আৰু ৰাস্তা পদূলিবিলাক ভাল কৰি দিলে ভালেই হ'ব আমাৰ ইমান এতিয়া ছোৱালীক ইয়াতে গেম খেলিবলৈ গ'লে গাড়ী ইয়াতে বাইক উঠাব নোৱাৰি নমাবও নোৱাৰি ৰাস্তাটো বেয়া আৰু কেতিয়াবা লাইন চাইন গুচি গ'লেও মানে এনেকৈ আমাৰ পোষ্টকুটা চোটাও নাই এনেকৈ চাৰ্জাৰ দি আমি ঘৰটো মানে ইনজয় কৰি তাক পঢ়া লিখা তেনেকৈ কৰোঁ বহুত কষ্ট হয় আৰু তবু আৰু আমি ছোৱালীটোক মই আৰু গৈ থৈ আহোঁ খেলত দি আহি আৰু তেনেকৈ আৰু আমাৰ চবেই কষ্ট কৰি ছোৱালীখিনি গাঁৱৰ মানুহবিলাক চবেই তাক কয় যে ভাল ছোৱালী তই ভালকৈ খেলিবি তই এইখিনিত নাথাকিবি বল ফুটবল খেলি থাক আমাৰ এইখিনি চবেই চাথ দিয়ে আৰু তাৰপিছত এতিয়া আমাৰ অতুল বৰা যদি আমাক চাথ দিয়ে ৰাস্তা পদূলিৰ কাৰণে আৰু ছোৱালীজনী যদি কিবা এটা কৰি দিয়ে তাকে আৰু ঘৰটো অলপমান ঠিক কৰি দিব লাগে বিশেষ অগ্ৰাধিকাৰ ভিত্তিত আসীমাৰ ঘৰখন সাজি দিবলৈ ব্যৱস্থা ল'বনে বোকাখাটৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট মাই নিউজ এনি